নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমেৰিকাত আছে তৰুণ গগৈৰ বিশাল পৰিমাণৰ ভূ সম্পত্তি। কেৱল তৰুণ গগৈৰে নহয়, যি জোৱাই পুত্ৰ পৰিবাৰৰ নামত আমেৰিকাত গঢ়ি তুলিছে তৰুণ গগৈয়ে সম্পত্তিৰ বিশাল পাহাৰ। এই অভিযোগ উত্থাপন কৰি এসময়ৰ কৃষক নেতা অখিল গগৈয়ে ৰাজ্যজুৰি ব্যাপক তুমুল আলোড়নৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিলে। এতিয়া সেই পুৰণা ভিডিঅ'টো, সেই সংবাদমেলৰ পুৰণা ভিডিঅ'টো পুনৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আহক প্ৰথমতে আমি অখিল গগৈৰ সেই ভিডিঅ'টোৰ কিয় অংশ চাই লওঁ। তাৰ পিছত ভিডিঅ'টোৰ সৈতে জড়িত আৰু মোৰ মনত উদয় হোৱা তিনিটা গুৰুতৰ প্ৰশ্ন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আপোনালোকেও যেন সেই প্ৰশ্নকেইটা সম্পৰ্কত কমেণ্ট বক্সত কমেণ্ট কৰে। মোৰ পিতৃ অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী, 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, দুবাৰকৈ কেন্দ্ৰ চৰকাৰৰ কেন্দ্ৰ মন্ত্ৰী, কিন্তু অসমত কতো নিজৰ ল'ৰা নামত বাগান তেওঁলোকে লোৱা নাই। আমেৰিকাত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ তেওঁৰ জীয়েকৰ, তেওঁৰ জোৱায়েকৰ নামত আৰু দলি গগৈৰ নামত কেনেকৈ সম্পত্তি আহৰণ কৰা হৈছে, ইয়াৰ তথ্যবিলাক আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। আপোনালোকে দেখিবলৈ পাব, ইয়াত চন্দ্ৰিমা গগৈ এড্ৰেছ ইয়াত দিয়া আছে। আমি প্ৰেছ ৰিলিজত এই আটাইবিলাক কথা ধুনীয়াকৈ লিখি দিছোঁ। আপোনালোকে দেখিবলৈ পাব যে চন্দ্ৰিমা গগৈ সম্পত্তিৰ ঠিকনা 701 বেৰী এভিনিউ, লছ এঞ্জেলছ, CA 94024। প্ৰেছ ৰিলিজত আছে। গড় হিচাপত গৃহমূল্য ঘৰটোৰ দাম $9,96,000 আৰু ভাৰতীয় মূল্য হ'ব 4,98,00,000 টকা। চন্দ্ৰিমা গগৈ তেওঁ জীয়েকৰ নামত এটা ঘৰ আমি দেখিবলৈ পাইছোঁ, 4,98,00,000, প্ৰায় 5 কোটি টকাৰ এটা ঘৰ। আমি এই ঘৰটোৰ আপোনালোকক ফটো ইতিমধ্যে আমি তাৰ ফটো সংগ্ৰহ কৰিছিলোঁ। আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ চন্দ্ৰিমা গগৈৰ সেই ঘৰটোৰ ফটো। এয়া আপোনালোকে দেখিবলৈ পাব। বিভিন্ন পজৰ পৰা মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জীয়ৰী চন্দ্ৰিমা গগৈৰ নামত থকা ঘৰৰ ফটো। তাৰ পাছত আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ তেওঁৰ জোৱায়েকৰ নামত থকা 4টা ঘৰ। প্ৰসেনজিৎ ফুকন, বয়স 35 বছৰ, 178 অবনেছ কেম্প, মাউণ্টেইন ভিউ, CA 94043। তাৰপিছত আপোনালোকক দেখুৱাব খুজিছোঁ প্ৰসেনজিৎ ফুকনৰ নামত আৰু এটি ঘৰ। এয়া আপোনালোকে দেখিবলৈ পাব প্ৰসেনজিৎ ফুকনৰ নামত থকা ঘৰৰ ফটো। তাৰপাছত দলি গগৈৰ নামত থকা এটি ঘৰৰ ফটো আপোনালোকৰ সন্মুখত তুলি ধৰিব খুজিছোঁ। এড্ৰেছটো হ'ল 12700 W Dodge Road, Omaha, NE 69154। এইটো হ'ল দলি গগৈৰ নামত থকা এটি ঘৰ। আমেৰিকাত থকা প্ৰবাসী অসমীয়াসকলে আমাক বাৰে বাৰে জনাই আহিছিলে যে আমেৰিকাত মুখ্যমন্ত্ৰীৰ জী আৰু মুখ্যমন্ত্ৰীৰ জোৱাই আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত কেইবাটাও ঘৰ আৰু সা সম্পত্তি ক্ৰয় কৰা হৈছে। তেওঁলোকে আমাৰ হাতলৈ কিছু ফটো পঠিয়াই দিছিলে, কিন্তু আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো আছিলে যে আমি কেনেকৈ এইটো প্ৰমাণ কৰিম যে সেইটো মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ মানুহৰ হয়। তেতিয়া আমি আমেৰিকান এম্বেচিৰ লগত কথা পাতিছিলোঁ। আমেৰিকান এম্বেচিয়ে আমাক জনাইছিলে আৰু আমেৰিকাত থকা ভাৰতীয়সকলেও আমাক জনাইছিলে, অসমীয়াসকলেও আমাক জনাইছিলে যে সেই তথ্য যদি পাবলৈ হয় তেতিয়াহ'লে আমেৰিকাত থকা কোনো মানুহে তাৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব, তাৰ কাৰণে আবেদন কৰিব লাগিব। আমি কেইবাজনো অসমীয়া মানুহক তাৰ কাৰণে দায়িত্ব দিবলৈ যত্ন কৰিছিলোঁ, তেখেতসকলক ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু সেইসকল অসমীয়া মানুহে ৰিস্ক ল'বলৈ দিগদাৰ পালে, ক'লে যে এইটো আমি কৰাটো ভাল নহ'ব। তেতিয়া আমি উপায় বিচাৰি আমেৰিকান এম্বেচিৰ কাষ চাপিছিলোঁ। তেওঁলোকে আৰু বিভিন্ন পক্ষৰ পৰা আমাক জনোৱা হ'ল যে এটা পদ্ধতি আছে যে ইণ্টাৰনেটৰ জৰিয়তে এই সম্পত্তিৰ তালিকা উলিয়াই আনিব পাৰি। তেতিয়া তেওঁলোকে আমাক এটা এড্ৰেছ দিছিলে, www.american
intellias.com যিবিলাক অঞ্চলত এই ঘৰবিলাক আছে সেই অঞ্চলত একোটা ঘৰৰ মূল্য সাংঘাতিক ধৰণৰ বেছি আমাক জনোৱা হৈছে সেই অঞ্চলৰ পৰা যে আচলতে দুজন মানুহে ডাঙৰ চাকৰি ইনকাম কৰিলেও এনেকুৱা একোটা ঘৰ কিনাটোৱে মুস্কিল অথচ প্ৰসেনজিৎ ফুকনৰ নামত 4টাকৈ ঘৰ আৰু চন্দ্ৰিমা গগৈৰ নামত 3টা ঘৰ আমি দেখিবলৈ পালো গতিকে আমি দাবী উত্থাপন কৰিছো যে এই সমস্ত ধনৰ উৎস সোর্স অফ ইনকাম তার উপর সম্পূর্ণরূপে এটা সিবিআই এনকোয়ারি হব লাগে তার উপর এটা সম্পূর্ণ নিরপেক্ষ এনকোয়ারি হব লাগে কারণ বিদেশত ধন সম্পত্তি করা হয়েছে এটা একটা ইন্টারন্যাশনাল ইস্যু দৰ্শকসকল ভিডিঅ'টো আপোনালোকে চালে আপোনালোকৰ মাজৰে বহুতেই হয়তো এই ভিডিঅ'টো সেই সময়তে চাইছিলে যিয়ে নহওক অখিল গগৈৰ এই ভিডিঅ'টোৰ সৈতে নতুনকৈ গৌৰৱ গগৈৰ কিছু বক্তব্য সংলগ্ন কৰি কোনে কি উদ্দেশ্যত বৰ্তমান সময়ত ভাইৰেল কৰিছে সামাজিক মাধ্যমত সেইটো এটা বেলেগ বিষয় কিন্তু অখিল গগৈয়ে যিখিনি বক্তব্য ৰাখিছে সেইখিনি সম্পৰ্কত আমাৰ কিছু ক'বলগীয়া আছে আমাৰ মনত চিৰ প্ৰাসংগিক কেইটামান প্ৰশ্নৰ উদয় হৈ আছে কি সেইকেইটা প্ৰশ্ন আহক আলোচনা কৰোঁ দৰ্শকসকল প্ৰথম কথা ইমান ডাঙৰ এটা অভিযোগ উত্থাপন কৰাৰ পিছত অখিল গগৈয়ে সেই সময়ত হঠাতে কিয় নীৰৱ হৈ গৈছিলে বিষয়টো কিয় হঠাতে এৰাই চলিলে অখিল গগৈয়ে এইটো প্ৰশ্ন আপোনাৰ মনতো উদয় নহয়নে ইয়াৰ কাৰণ হিচাপে আমি 3টা কথা চিহ্নিত কৰিব পাৰোঁ প্ৰথম কথা তৰুণ গগৈ ডাঙৰীয়াই অখিল গগৈক শকত ধনৰ টোপোলা উপহাৰ দিলে নেকি যাৰ ফলত অখিল গগৈ মনে মনে থাকিল 2 নম্বৰ কথা অখিল গগৈক তৰুণ গগৈৰ ফালৰ পৰা ভয় ভাবুকি প্ৰদান কৰা হ'ল নেকি যাৰ কাৰণে অখিল গগৈ নীৰৱ হৈ থাকিল তৃতীয় কথা অখিল গগৈয়ে যিবিলাক কথা কৈছিলে সেই সকলোবিলাক ফলছ আছিল নেকি ফলছ ইনফৰমেশ্যনৰ ভিত্তিত তেওঁ সেইবিলাক কথা কৈছিল নেকি যাৰ ফলত তেওঁ পিছত সেইবোৰ বুজি পালে আৰু মনে মনে থাকিবলৈ বাধ্য হ'ল সাধাৰণ মানুহ হিচাপে আমাৰ অন্তৰত উদয় হোৱা এই 3টা প্ৰশ্ন চিৰ প্ৰাসংগিক হৈ থাকিব কিয়নো এই 3টা কাৰণৰ এটা কাৰণো যদি শুদ্ধ হয় তেনেহ'লে হিউ কিন্তু অসমৰ সমাজ জীৱনৰ কাৰণে অসমৰ জাতি হত্যাৰ কাৰণে অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে অশনি সংকেত স্বৰূপ যদিহে আমি ধৰি ললোঁ তেওঁ শকত ধনৰ টোপোলা দিয়া হৈছে এগৰাকী জাতীয়তাবাদী নেতাই এগৰাকী কৃষক নেতাই যদিহে কাৰোবাৰ ধনৰ টোপোলা পোৱাৰ পিছত নীৰৱে থাকে তেনেহ'লে সেইটো কেনেকৈ জাতিৰ কাৰণে মংগলজনক হ'ব বুলি আমি ভাবি ল'ম দ্বিতীয়তে তেওঁক যদি ভয় ভাবুকিৰে মুখ বন্ধ কৰা হৈছে তেনেহ'লে তৰুণ গগৈৰ দৰে এগৰাকী নেতাই যদি তেনেকুৱা নিকৃষ্ট কাম কৰিছে ধৰি ল'লোঁ তেনেহ'লে সেইটো জানো আমাৰ কাৰণে গ্ৰহণযোগ্য হ'ব পাৰে সেয়া জানো গণতান্ত্ৰিক চৰকাৰ এখনৰ পৰা আমি কামনা কৰিব পাৰোঁ 3 নম্বৰতে যদিহে অখিল গগৈৰ সমগ্ৰ তথ্য পাতি সমগ্ৰ ইনফৰমেশ্যন ফলছ আছিলে সমগ্ৰ অভিযোগ ফলছ আছিলে তেনেহ'লে সেয়াও কিন্তু কম গুৰুতৰ কথা নহয় ৰাজ্য এখনৰ এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত যদি এনেধৰণৰ ফলছ অভিযোগেৰে মিছা অভিযোগেৰে আক্ৰমণ কৰিব পাৰি তেনেহ'লেতো ই কম এটা ডাঙৰ কথা নহয় কম গুৰুতৰ কথা নহয় যদি সেয়াই হয় আজিৰ তাৰিখতো অখিল গগৈয়ে যিবোৰ দুৰ্নীতিৰ অভিযোগ কৰি থাকে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে হওক বা ৰিণিকী ভূঞাৰ ওপৰতেই হওক সেইবোৰৰ বিশ্বাসযোগ্যতা কিমান থাকিব তেওঁ দুদিন পিছত এইবোৰকো কৈ দিব নেকি যে এইবোৰ ফলছ আছিলে মিছা আছিলে ভুল তথ্য আছিলে মোৰ হাতত তেনেকুৱাটো কথা হ'ব নোৱাৰে গতিকে 3টা প্ৰশ্নই অতি প্ৰাসংগিক হৈ থাকিব আমাৰ মনত তেওঁ আচলতে জবাবদিহি হোৱা উচিত তৰুণ গগৈ ডাঙৰীয়াৰ সততাৰ ওপৰতো আমাৰ চিৰদিন প্ৰশ্ন চিহ্ন এটা ৰৈয়ে যাব যিদিনালৈকে অখিল গগৈয়ে কোনো এই সম্পৰ্কত স্পষ্টীকৰণ নিদিব তৰুণ গগৈ ছাৰৰ স্বৰ্গগত আত্মাৰ প্ৰতি আমাৰ হৃদয়ত শ্ৰদ্ধা আৰু সন্মান সদায় আছে কিন্তু এই শ্ৰদ্ধা আৰু সন্মানক চিৰদিন প্ৰবাহমান কৰি ৰাখিবলৈ হয়তো অখিল গগৈৰ স্পষ্টীকৰণ অতি জৰুৰী হ'ব বাকী আপোনালোকৰ মতামত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক মোৰ কথাৰ সৈতে আপোনালোক একমত হয়নে নহয় মই যিকেইটা প্ৰশ্নৰ উত্থাপন কৰিছোঁ মোৰ অন্তৰত উদয় হোৱা যিকেইটা প্ৰশ্ন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ সেইকেইটা প্ৰশ্ন আপোনালোকৰ অন্তৰত উদয় হয়নে নহয় আপোনালোকে সেই প্ৰশ্নৰ উত্তৰ বিচাৰে নে নিবিচাৰে নিশ্চয় কমেণ্ট বক্সত লিখিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক আকৌ আহিম অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে ধন্যবাদ